চাওক বিজেপিৰ বিৰুদ্ধে এতিয়া উজনি মৰাণ আৰু মটক দুয়োটা জনগোষ্ঠী এতিয়া প্ৰতিবাদত নামিছে। মূলতঃ দুটা দাবী। আজি সম্প্ৰসাৰণ হ'বলগীয়া হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ মন্ত্ৰীসভাত মৰাণ আৰু মটক জনগোষ্ঠীৰ পৰা এজনো বিধায়কক মন্ত্ৰিত্ব প্ৰদান নকৰা আৰু মৰাণ আৰু মটক দুয়োটা জনগোষ্ঠীকে জনজাতিকৰণ প্ৰদান নকৰাৰ দাবীত আজিৰ পুৱা 5 বজাৰ পৰা 48 ঘণ্টা ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা বন্ধ ঘোষণা কৰিছে মৰাণ আৰু মটক জনগোষ্ঠীৰ ছটাকৈ সংগঠনে। আৰু এই মুহূৰ্তত মই 15 নং ৰাষ্ট্ৰীয় ঘাইপথত উপস্থিত আছোঁ। তিনিচুকীয়াৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। এক প্ৰকাৰে উত্তাল হৈছে তিনিচুকীয়া। মৰাণ আৰু মটক দুয়োটা জনগোষ্ঠীকে দশক ধৰি কেৱল বঞ্চনা আৰু শোষণ কৰাৰ প্ৰতিবাদত আজি এইদৰে পুৱা 5 বজাৰ পৰা তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা বন্ধ ঘোষণা কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে সদৌ মৰাণ ছাত্ৰ সন্থা আৰু সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে। আৰু এই মুহূৰ্তত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। এই মুহূৰ্তত সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি পলিন্দ বৰা আছে। মই অকণমান কথা পাতিব বিচাৰিম যে দশক ধৰি মৰাণসকলক চৰকাৰে বঞ্চনা কৰি আহিছে, শোষণ কৰি আহিছে। আৰু আজি সম্প্ৰসাৰণ হ'বলগীয়া অসম বিধানসভাৰ যি মন্ত্ৰী গোট, সেই মন্ত্ৰীসভাত কিন্তু মৰাণ জনগোষ্ঠী বা মটক এই দুয়োটা জনগোষ্ঠীৰ পৰা এজনো বিধায়কক মন্ত্ৰিত্ব প্ৰদান কৰা নহ'ল। লগতে জনজাতিকৰণৰ বিষয়টোক লৈ আপোনালোকে আজি আন্দোলনত নামিছে। কি ক'ব বিচাৰিব এই প্ৰতিবাদ থলীৰ পৰা? হয়, অসমৰ আদিম জনজাতি মৰাণ আৰু মটকসকলক জনজাতিকৰণৰ 6তম স্বায়ত্ব শাসন দিম বুলি আৰু মৰাণসকলৰ ৰাজনৈতিক অধিকাৰ, ভূমি অধিকাৰ দিম বুলি চৰকাৰখনে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে। সেই প্ৰতিশ্ৰুতি তেখেতলোকে ফিল আপ কৰা নাই। তাৰ বিপক্ষে তেখেতলোকে মৰাণ মটক বিৰোধী কাৰ্যপন্থা লোৱা আমি দেখিবলৈ পাইছোঁ। আমি মৰাণ মটকসকলৰ লগত হোৱা আলোচনাৰ ভিত্তিত মৰাণসকলক অতি শীঘ্ৰে জনজাতিকৰণ দিয়া ব্যৱস্থা গ্ৰহণ কৰি দিম বুলি তেখেতলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিলে। কাৰ্যকৰী হ'লে কোনো নকৰিলে। তাৰ পাছত তেখেতলোকে ভূমি অধিকাৰ দিয়াৰ কথা কৈছিলে, ভূমি অধিকাৰ কোনো কাৰ্যকৰী নকৰিলে। ৰাজনৈতিক অধিকাৰ আমি দিম বুলি কৈছিলে, ৰাজনৈতিক অধিকাৰৰ পৰা আমাক বঞ্চিত কৰি ৰাখিলে। আমি মৰাণ মটকসকলৰ লগত হোৱা আলোচনাৰ ভিত্তিত এইখন চৰকাৰ নতুনকৈ গঠিত হোৱা মন্ত্ৰীসভাত প্ৰথম পৰ্যায়ৰ পৰা মৰাণ মটকসকলক এজন হ'লেও বিধায়কক মন্ত্ৰিত্ব প্ৰদান কৰিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পাছতো তেখেতলোকে বঞ্চিত কৰি ৰাখিলে। আমি থলগিৰি ভূমিপুত্ৰ মৰাণ জনগোষ্ঠী, খিলঞ্জীয়া জনগোষ্ঠী হৈও কিন্তু এই অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিছে। যি সময়ত চৰকাৰখনে এই শাসনলৈ কাটিলৈ অহাৰে পৰাই তেখেতলোকে খিলঞ্জীয়াৰ অস্তিত্বৰ কথা কয়, খিলঞ্জীয়াৰ অধিকাৰৰ কথা কয়। এই চৰকাৰখনে কিন্তু সম্পূৰ্ণ খিলঞ্জীয়াৰ বিৰোধী কাম কৰা আমি দেখিবলৈ পাই আহিছোঁ। তাৰ বাবে আমি ধিক্কাৰ জনাইছোঁ। তেখেতলোকে প্ৰতিটো সময়ত প্ৰতিটো জনগোষ্ঠী খিলঞ্জীয়া লোকক এনেদৰে প্ৰতিশ্ৰুতি প্ৰদান কৰি তেখেতলোকে প্ৰতিশ্ৰুতি নাৰাখে, তেখেতলোকে মিছা কথা কয়। এনে প্ৰতিশ্ৰুতি পূৰণ নকৰা প্ৰতিবাদত আমি মৰাণ ছাত্ৰ সন্থা, মটক যুৱ ছাত্ৰ সন্মিলনক আদি কৰি কেওটা সংগঠনৰ উদ্যোগত আমি এই প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হৈ পৰিছোঁ। ইয়াৰ পিছতো যদি চৰকাৰে মৰাণ জনগোষ্ঠী বা মটক জনগোষ্ঠী এজনো বিধায়কক মন্ত্ৰিত্ব নিদিয়ে বা জনজাতিকৰণ নিদিয়ে, পৰৱৰ্তী কাৰ্যপন্থা কেনেদৰে ল'ব, পৰৱৰ্তী কাম কাজ কি হ'ব? নিশ্চিতভাৱে, কাৰণ আমি ইতিমধ্যে আজি প্ৰথম পৰ্যায়ত 48 ঘণ্টাৰ তিনিচুকীয়া ডিব্ৰুগড় জিলা বন্ধ গঢ়ি তুলিছোঁ। কিন্তু ইয়াতকৈ যদি তেখেতলোকে ইয়াৰ পাছতো তেখেতে আমাক কোনো গুৰুত্ব প্ৰদান নকৰে, তেনেহ'লে পৰৱৰ্তী সময়ত মৰাণ জনগোষ্ঠী আৰু মটক কেওটা সংগঠনৰ উদ্যোগত আলোচনা হোৱা সিদ্ধান্তৰ মৰ্মে ইয়াতকৈ জংগী আৰু পৰৱৰ্তী কাৰ্যসূচী ঘোষণা কৰা হ'ব। মৰাণ ছাত্ৰ সন্থা আৰু নেতাকৰ্মী আছে, মই অকণমান কথা পাতিব বিচাৰিম। সহকাৰী সম্পাদক আছে অৰ্জুন মৰাণ। মই আপোনাৰ ওচৰলৈ আহিছোঁ যে দশক ধৰি মৰাণ আৰু মটক এই দুয়োটা জনগোষ্ঠীকে কেৱল বঞ্চনা আৰু শোষণ কৰি অহা পৰিলক্ষিত হৈছে, যাৰ ফলশ্ৰুতিত আপোনালোকে আজি 48 ঘণ্টা বন্ধৰ দৰে কাৰ্যসূচী, ডিব্ৰুগড় তিনিচুকীয়া জিলা বন্ধ কাৰ্যসূচী হাতত ল'ব লগা হৈছে। প্ৰায় স্বাধীনতাৰ 79 বছৰ সম্পূৰ্ণ হৈ গৈছে, কিন্তু আজিলৈকে অসম মন্ত্ৰীসভাত মৰাণ আৰু মটক জনগোষ্ঠী এজনো বিধায়কক মন্ত্ৰিত্ব প্ৰদান কৰা দেখা নগ'ল। হয়, শেহতীয়া যি ৰাজনৈতিক পৰিস্থিতি, সেই পৰিস্থিতি চাই আমি এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ। অসমৰ যিগৰাকী মাননীয় মুখ্যমন্ত্ৰী, দক্ষ মন্ত্ৰী হিচাপে আমি কৈ আছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মৰাণ আৰু মটকসকলক ৰাজনৈতিকভাৱে হত্যা কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰিছে। কিয়নো এই কথা আমি স্পষ্ট ক'ব বিচাৰিছোঁ, কাৰণ তেখেতে যেতিয়া প্ৰথমবাৰৰ কাৰণে মুখ্যমন্ত্ৰী দায়িত্ব গ্ৰহণ কৰিছিল, তেতিয়া আমাক মৰাণসকলক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে মৰাণসকল হৈছে অসমৰ আটাইতকৈ পুৰণি এটা জনগোষ্ঠী, গতিকে এই জনগোষ্ঠীটোৱে ৰাজনৈতিক অধিকাৰ পাব, এগৰাকী বিধায়কে মন্ত্ৰী স্থান পাব। কিন্তু এটা কাৰ্যকাল তেখেতৰ সমাপ্ত হোৱাৰ পিছত বৰ্তমানে যিখন চৰকাৰ গঠন হোৱাৰ পিছতে আমি যেতিয়া সাক্ষাৎ কৰিছিলোঁ, তেখেতে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে মৰাণসকলৰ পৰা এজন বিধায়কক মন্ত্ৰিত্ব প্ৰদান কৰা হ'ব। কিন্তু এইখন চৰকাৰে দুবাৰকৈ মন্ত্ৰীসভা সম্প্ৰসাৰণ হ'ল, কিন্তু এতিয়ালৈকে মৰাণৰ এজনকো বিধায়কক মন্ত্ৰীৰ স্থান নিদিলে। গতিকে আটাইতকৈ দুৰ্ভাগ্যজনক আৰু অসমত থাকিব নোৱাৰে, যি সময়ত অসমৰ বাহিৰৰ লোকক ইয়াত মন্ত্ৰিত্ব প্ৰদান কৰিছে অশোক সিংহলৰ দৰে বহিৰাগত লোকক, সেই সময়ত অসমৰ ভূমিপুত্ৰ দুটা জনগোষ্ঠীৰ এজনকো মন্ত্ৰিত্ব দিবলৈ হিমন্ত বিশ্ব শৰ্মাৰ এবাৰো মন নগ'ল নেকি? সেইটো কথা আমি স্পষ্টকৈ জানিব বিচাৰিছোঁ। গতিকে
সকীয়াই দিব বিচাৰিছোঁ অতি শীঘ্ৰে যদি তেখেতে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে কিন্তু ডিব্ৰুগড় তিনিচুকীয়া অচল হ'ব ইয়াৰ পৰিস্থিতি ভয়াৱহ হ'ব অসমৰ কোনো মন্ত্ৰীয়ে তিনিচুকীয়া জিলাত ডিব্ৰুগড় জিলাত প্ৰৱেশ কৰিব নোৱাৰিব বিজেপিৰ কোনো শীৰ্ষস্থানীয় বিষয়া ইয়াত প্ৰৱেশ কৰিব নোৱাৰিব RSSৰ কোনো বিষয়ববীয়া ইয়াত প্ৰৱেশ কৰিব নোৱাৰিব চাওক এইদৰে এতিয়া তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা উত্তাল হৈছে কাৰণ স্বাধীনতাৰ ৭৯ বছৰ সম্পূৰ্ণ হৈ যোৱাৰ পিছত মৰাণ আৰু মটক জনগোষ্ঠীৰ প্ৰতিনিধিত্ব কৰা এজনো বিধায়কক আজিলৈকে মন্ত্ৰীসভাত স্থান নিদিয়াটোৱে এই জনগোষ্ঠীটোৰ লোকসকলক ক্ষোভিত কৰি তুলিছে সমান্তৰালভাৱে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম বুলি দুয়োটা জনগোষ্ঠীক আজিলৈকে জনজাতিকৰণ প্ৰদান নকৰিলে তাৰ প্ৰতিবাদত আজি পুৱা ৫ বজাৰ পৰা ৪৮ ঘণ্টা বন্ধ কাৰ্যসূচী লৈছে আৰু ইয়াৰ পিছতো যদিহে চৰকাৰে তেওঁলোকৰ দাবীসমূহ মান্যতা প্ৰদান নকৰে যদিহে দাবীসমূহ মানি নলয় তেনেহ'লে পৰৱৰ্তী সময়ত ইয়াত বিজেপিক ইয়াত বয়কট কৰিব বিজেপিৰ কোনো সভা সমিতি বা আনুষ্ঠানিক যিসমূহ কাম কাজ সেইসমূহত বাধা প্ৰদান কৰিব মৰাণ আৰু মটক জনগোষ্ঠীয়ে লগতে RSSকো ইয়াত প্ৰৱেশ নিষিদ্ধ কৰিব বুলি ইতিমধ্যে তেওঁলোকে হুংকাৰ প্ৰদান কৰিছে গতিকে জনগোষ্ঠী দুটাৰ মাজত থকা এই ক্ষোভসমূহ খুব সোনকালে নিশ্চয় ৰাজ্য চৰকাৰে নিৰাময় কৰিবৰ কাৰণে প্ৰয়াস কৰিব নহ'লে পৰৱৰ্তী সময়ত কিন্তু ইয়াতকৈ অধিক ভয়ংকৰভাৱে উজনি অসম যে জ্বলিব এই কথাটো নিশ্চিত হৈ পৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ